এইবাৰ আপোনালোকে অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লে আপোনালোকে আপোনাৰ EKYC ভেৰিফাই থাকিব লাগিব। যদি আপোনালোকৰ EKYC ভেৰিফাই নাথাকে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ EKYCটো ভেৰিফাই আছে নে নাই? যিহেতু আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হ'ব। যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে সেইসকলে কাৰণে ভাল খবৰ আহি গৈছে। এতিয়া কিন্তু 1 আগষ্টৰ পৰা আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। এতিয়া কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবলৈ হ'লে আপোনালোকৰ EKYC কৰিব লাগিব। যদি আপোনালোকৰ EKYCটো ভেৰিফাই নাই আৰু যদি আপোনালোকৰ EKYC ভেৰিফাই আছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ আৰু EKYC কৰিব নালাগে। কেনেকুৱাকৈ আপোনালোকে EKYC কৰিব আৰু EKYC কোনসকলে কৰিব লাগিব আৰু কোনসকলে কৰিব নালাগে? যিসকলৰ ৰেচন কাৰ্ড আছে এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া কিন্তু এইবাৰ এইসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনি কেইবাটাও গুৰুত্বপূৰ্ণ আপোনাৰ কাৰণে আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে তেনেহ'লে কিন্তু আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ EKYC কৰিব লাগিব। যদি আপোনালোকৰ EKYCটো ভেৰিফাই নাথাকে তেনেহ'লে এতিয়া কেনেকৈ জানিব যে আপোনালোকৰ EKYCটো ভেৰিফাই আছে নে নাই? যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে আপোনালোকৰ যিটো বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই, এতিয়া আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টৰ EKYC চেক কৰিব লাগিব। যিহেতু বহুতো একাউণ্টৰ EKYC ভেৰিফাই নাই। যদি আপোনালোকৰ একাউণ্টটো 2 বছৰ পুৰণা হয় তেনেহ'লে কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টটো EKYC কৰিব লাগিব। এতিয়া আপোনালোকৰ যিটো বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই, এতিয়া আপোনালোকে সেইটো বেংকত যাব। বেংকত যাই আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ বেংকৰ একাউণ্টৰ EKYCটো ভেৰিফাই আছে নে নাই। যদি আপোনালোকৰ বেংকৰ একাউণ্টৰ EKYCটো ভেৰিফাই নাথাকে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা নোসোমাব। সেইকাৰণে কিন্তু অৰুণোদয় আঁচনিৰ EKYCটো হৈছে আপোনালোকৰ বেংকৰ একাউণ্টৰ EKYC কৰিব লাগিব, নহ'লে আপোনালোকৰ পইচাটো পেণ্ডিং হ'ব পাৰে। সেইকাৰণে যিটো আপোনালোকৰ বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো এবাৰ চেক কৰিব। যিহেতু আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমাব, আপোনালোকে অতি সোনকালে আপোনালোকৰ বেংকৰ একাউণ্টটো চেক কৰিব যে আপোনালোকৰ বেংকৰ একাউণ্টটো EKYC আছে নে নাই।